মোৰ ফেচবুকৰ মজিয়াৰ প্ৰতিগৰাকী বন্ধু বান্ধৱী আপোনাসৱে বাৰু কুশলে আছেনে? নিশ্চয় কুশলে আছে। কিয় জানেনে? মই প্ৰতিনিয়ত পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে তেখেতে আপোনাসৱক কুশলে ৰাখে। আপোনাসৱ মোৰ চিৰমনোগত, কিয়নো আপোনাসৱ যে মোৰ কবিতাৰ চিৰ অনুৰক্ত। সেয়েহে মোৰ কবিতাৰ অনুৰক্ত আপোনাসৱ মোৰ মন মগজুত ভগৱান সদৃশ। আপোনাসৱৰ সঁহাৰিৰ শিৰলোতেই মোৰ এই কাব্যৰ আয়ুস নিৰ্ধাৰণ কৰি আহিছে। আপোনাসৱৰ বহুজনে বহু দিনৰ পৰা মোক অনুৰোধ কৰি আহিছে মোৰ এই কাব্যৰ জগতৰ কথা অকণমান কোৱাৰ বাবে। সেয়েহে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ প্ৰয়াস কৰিছোঁ। কবিতা হৈছে মোৰ জীৱনৰ উশাহ নিশাহ সৰ্বস্ব। মই চিতাত উঠালৈকে কবিতা লিখি যাম। আৰু এই কবিতাৰ সতে মোৰ সখীত্ব গঢ়ি তুলিছিলোঁ আজিৰ পৰা 50টা বৰ্ষৰ আগতেই, অৰ্থাৎ 4টা যুগৰ আগতেই, যেতিয়া মই 6ষ্ঠ শ্ৰেণীত পঢ়ি আছিলোঁ, অৰ্থাৎ ক্লাছ 6ত পঢ়ি আছিলোঁ। সেই সময়ত কিন্তু কবিতা কি মই অনুধাৱন কৰিব পৰা নাছিলোঁ। আজিৰ 6ৰ ল'ৰা এটাই, অৰ্থাৎ আজিৰ 6ষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি থকা ল'ৰা এটাই গোটেই পৃথিৱীখনৰ বিষয়ে জ্ঞান পায়, কিন্তু আজিৰ পৰা 4টা যুগৰ আগত, অৰ্থাৎ 12টা বছৰে এটা যুগ, সেই 4টা যুগৰ আগৰ 6ৰ ল'ৰা এটাই পেণ্টৰ বুটাম খোল খোৱাকৈ বিদ্যালয়লৈ গ'লেও গম পোৱা নাছিলে। আৰু সেইটো সময়তে মই কবিতাৰ প্ৰেমত পৰিছিলোঁ মোৰ অজ্ঞাত খাৰে। আৰু মই সেই সময়ততো কবিতা কি কাক কয় মই নিজেই জনা নাছিলোঁ। আৰু মই লিখি থকাখিনিয়ে যে কবিতা সেইটোও মই জনা নাছিলোঁ। মই তিনিচুকীয়াৰ চেনাৰাম হায়াৰ ছেকেণ্ডেৰী এণ্ড মাল্টিপাৰ্পাছ স্কুলত অধ্যয়ন কৰিছিলোঁ। যেতিয়া প্ৰথম অল্ড 5 আৰু নিউ 5 আৰম্ভ হৈছে, মই নিউ 5ৰ আছিলোঁ। আৰু সেই বিদ্যালয়তে যেতিয়া মই ক্লাছ 6ত অধ্যয়ন কৰি আছিলোঁ, তেতিয়া মই কবিতাৰ প্ৰেমত পৰিছিলোঁ। অৰ্থাৎ মই জনা নজনাকৈ কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ। কথাটো এনেধৰণৰ, যেতিয়া বিদ্যালয়ত আমাৰ পানী খোৱা ছুটি দিয়ে, তেতিয়া লগৰ সৰহসংখ্যক মানে সকলো বুলি ক'লেও বেয়া নহয়, সকলোবোৰ ল'ৰাই বাহিৰলৈ কিবা কিবি খাবলৈ যায়। মই কিন্তু বেঞ্চখনতে বহি কিবা কিবি লিখি থাকোঁ। কি লিখি থাকোঁ মই নিজেও নাজানো। কিন্তু এদিনাখন আমাৰ সেই বিদ্যালয়ৰে এজন শিক্ষক কুতুবুদ্দিন আহমেদ ছাৰে, যি এতিয়া প্ৰয়াত, তেওঁক মই শত কোটি প্ৰণাম জনাইছোঁ। তেওঁ এদিনাখন মোক ক'লে, অজিত তই বোলে কবিতা লিখ, দুটামান কবিতা মোৰ দিবিচোন। মোৰ সাংঘাতিক ভয় লাগিলে। ছাৰে মোৰ পৰা কবিতা বিচাৰিছে, কবিতা কাক কয়? আৰু মই যে লিখি থকাবিলাকেই কবিতা সেইটো মই জনাই নাছিলোঁ। পাছদিনাখন ভয়ে ভয়ে ছাৰৰ হাতত দুটা কবিতা
কবিতা গুজি দিলোঁ। আৰু তাৰ পাছদিনাখন যেতিয়া পানী খোৱা ছুটি হৈছে, তেতিয়া আমাৰ 11-12ত পঢ়ি থকা দাদাহঁতে, কেইজনমান দাদাই মোৰ কাষৰলৈ গৈ মোক সাবত মাৰি ধৰি মোক কংগ্ৰেচুলেশ্যন জনাইছে। মই খুব ভয় খাইছিলোঁ। দাদাহঁত আহি মোক এনেকৈ সাবতি ধৰিছে, কি হৈছে? তাৰমানে পৰিৱেশটো অকণমান অলপ বেলেগ ধৰণৰ হৈ গৈছিল। আৰু তেতিয়া কংগ্ৰেচুলেশ্যনৰ অৰ্থ কি সেইটো বুজা নাছিলোঁ। আপোনালোকক সঁচা অৰ্থত কৈয়ে দিওঁ, মোৰ লগৰবিলাকে গৈ মোক অভিনন্দন জনাইছে। তাৰপিছত দাদাহঁতে মোক ধৰি লৈ আনিছে, লৈ আনি পেলাই বিদ্যালয়ৰ যিখন প্ৰাচীৰ পত্ৰিকা ৱাল মেগাজিন, সেইখনৰ সন্মুখত থিয় কৰাই পেলাই দেখাইছে মোৰ কবিতাটো। কথাটো এনেকুৱা ধৰণৰ, সেই ৱাল মেগাজিনখন, প্ৰাচীৰ পত্ৰিকাখন প্ৰথম আৰম্ভ কৰিছে, আৰু প্ৰথম আৰম্ভৰ সময়কণৰে প্ৰথম লেখাটোৱে আছিল মোৰ কবিতা। সেইখিনি সময়ত মোৰ অনুভৱ কেনেকুৱা হৈছিল মই আপোনালোকৰ আগত অৱগত কৰিব নোৱাৰিম। তথাপিও সেই কবিতাটোৰ কেইশাৰীমান মোৰ মনত আছে। কবিতাটোৰ নাম দিছিলোঁ মই সন্তাপ। তাইৰ চকুত এয়া কিহৰ জিলিকনি, কিহৰ বাবে কান্দিছে তাই অভাগিনী। হয়তো তাই পতিহীনা, নহয়তো তাই পুত্ৰহীনা। আৰু তাৰ পাছৰখিনি মোৰ মনত নাই। আৰু মই আপোনালোকক এই সুবাদতে আৰু এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে যি সময়ত ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ল'ৰা এটাই কবিতা লিখিব লাগিছিল, জোন, বেলি, তৰা, পখিলা, ফুল এইবিলাকক লৈ, কিন্তু মই সেইবিলাকক লৈ কবিতা লিখা নাছিলোঁ। মই প্ৰথম কবিতাটোৱেই লিখিছিলোঁ এগৰাকী বিধৱাক লৈ, যিটো কবিতা আপোনালোকৰ আগত এইমাত্ৰ মই উনুকিয়াই গৈছোঁ। মোক কবিতা লিখাৰ বাবে প্ৰেৰণা কোনে দিছিল বুলি ক'লে মই ক'ব নোৱাৰিম। কিয়নো প্ৰেৰণা মানে কি মই সেইটো বয়সত জনাই নাছিলোঁ, আৰু মোৰ ঘৰতো কোনো লেখক, সাহিত্যিক বা কবি নাছিল। একমাত্ৰ মোৰ সৰু বাইদেৱে কিছু লেখা মেলা কৰিছিল, কিন্তু এনেকুৱাও নহয় যে তেওঁ মোক আগবঢ়াই লৈ যাব পাৰিব। মই সৰুৰ পৰা তিনিচুকীয়াত পিতাইৰ লগত থাকি পঢ়িছিলোঁ, আৰু মোৰ জন্মঘৰ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ মদাখাট মৌজাৰ সাতফলা গাঁৱত, যিখন চেঁচা নদীৰ একেবাৰে দাঁতি। আৰু যেতিয়া বিদ্যালয়ৰ বন্ধ পাওঁ, বন্ধ মানে গৰমৰ বন্ধ, তেতিয়া প্ৰতিটো গৰমৰ বন্ধ গাঁৱত কটাইছিলোঁ। আৰু এনেদৰেই এবাৰ গাঁৱত থাকোঁতে, এই ক্লাছ 6ৰ কথাই কৈছোঁ মই, আইক সুধিছিলোঁ। আইক আমি বৌ বুলি কওঁ, আৰু দেউতাক আমি পিতাই বুলি কৈছিলোঁ। বৌক সুধিছিলোঁ, বৌ বুধু দাইটি ঢুকোৱাৰ কাৰণে দুৰুকিশোৰীয়ে বগা সাজ পিন্ধিলে, কিন্তু পেটুকি পেহী ঢুকোৱাৰ বাবে জগত পেহাই কিয় বগা সাজযোৰ পিন্ধা নাই? এই প্ৰশ্নটো মই মোৰ বৌক আজিৰ পৰা 50টা বৰ্ষৰ আগতেই কৰিছিলোঁ। তেতিয়া অৱশ্যে বৌৱে ৰীতি নীতি, পৰম্পৰা এইবিলাকৰ কথা কৈছিল, আৰু সেই সময়ত কি ৰীতি নীতি, কি পৰম্পৰা এইবিলাকতো একোৱেই বুজি পোৱা নাছিলোঁ, আৰু বুজি পোৱাৰ বয়সো নাছিল তেতিয়া। অৰ্থাৎ সেই সময়তে এগৰাকী বিধৱাৰ শুভ্ৰ সাজযোৰে উকা কপালখনে মোক বৰ আমনি কৰিছিল।
আৰু মোৰ কবিতাৰ প্ৰথম বিষয়বস্তু, প্ৰথম প্ৰেৰণাই আছিল সেই শুভ্ৰ সাজযোৰ, সেই উকা কপালখন, অৰ্থাৎ এগৰাকী বিধৱাৰ বেদনা ভৰা মুখমণ্ডল। তাৰ পাছত লাহে লাহে মই সমাজৰ যিবিলাক অৱহেলিত, তেওঁলোকৰ দুখ ভৰা জীৱনটোক লৈ বেছি আকৃষ্ট হৈছিলোঁ। ধৰক কুষ্ঠৰোগী, হৰিজন কুল, যেতিয়া বুজন হৈছিলোঁ তেতিয়া বিশ্বাকুল, ধৰ্ষিতাকুল, আৰু সাম্প্ৰতিক সময়ত নিজৰ সন্তানৰ হাততেই অৱহেলিত হৈ পদপথত পদাশ্ৰিত হ'বলগীয়া হোৱা অথবা বৃদ্ধাশ্ৰমৰ বসতীয়া হ'বলগীয়া হোৱা সেই পিতা মাতা দুখভৰা কাহিনীবিলাক। আৰু এই সুবাদতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে মই বহুজনে মোক জানিব বিচাৰে যে মই ইমান শব্দ কেনেকৈ প্ৰয়োগ কৰোঁ। এই সুবাদতে মই আৰু এটা কথা কৈ দিওঁ লগে লগে যে মই যেতিয়াৰ পৰা কবিতা লিখিছোঁ, অৰ্থাৎ 6ৰ পৰা যেতিয়া মই কবিতা লিখিছোঁ, 6ৰ পৰাই মই আকৌ অভিধানখন অধ্যয়ন কৰিছোঁ, অৰ্থাৎ তাৰ শব্দবিলাক অধ্যয়ন কৰিছোঁ। আৰু শব্দবিলাক অধ্যয়ন কৰিবলৈ যাওঁতে মই নিজাকৈ এখন অভিধান বনাইছোঁ। অভিধান মানে তাৰ পৰা যিবিলাক শব্দই মোৰ বিষয়বস্তুৰ লগত একাত্ম হ'ব, মোৰ ভাৱানুভূতিৰ লগত একাত্ম হ'ব, সেই শব্দবিলাক টুকি মই আকৌ বেলেগে এখন বহি বনাই তাত লিখি গৈ থাকিছিলোঁ। আৰু সেই শব্দবিলাক বেছিভাগেই কিন্তু প্ৰতিশব্দ আছিল। আপোনাভাৱে হয়তো বেশ্যা বুলি ক'লে পটকৈ বুজি পাব, পতিতা বুলি ক'লেও বুজি পাব, কিন্তু মই বেশ্যা বা পতিতা এই শব্দবিলাক মই ব্যৱহাৰ কৰা নাছিলোঁ। তাৰ সলনি মই মাগী, ৰাজহী, খাৰচাই, বাৰ্বনিতা এই শব্দবিলাকহে ব্যৱহাৰ কৰিছিলোঁ। এই শব্দবিলাকো বেশ্যা কিংবা পতিতাৰে প্ৰতিশব্দ। সেয়ে আপোনাক অৱগত কৰিব বিচাৰিছোঁ যে মই ক্লাছ 6ৰ পৰাই অভিধানখন অধ্যয়ন কৰাৰ কাৰণে শব্দবিলাক অহৰহ মোৰ বুকুৰ মাজত সোমাই থাকে। যিকোনো মুহূৰ্তত মোৰ অনুভৱৰ লগত সংপৃক্ত হৈ পৰে। আৰু এই গতিপথৰ গৰকতে মই তিনিচুকীয়াৰ কাব্য জগতত মানসিকভাৱে কেইটামান দুখ পাই থৈছোঁ, মনত আঘাত পাই থৈছোঁ। এনেকুৱা ধৰণৰ তিনিচুকীয়াৰ এখন কবি সন্মিলনত যিগৰাকী সঞ্চালক আছিল, সেই বাইদেউগৰাকী এতিয়া প্ৰয়াত, তেওঁৰ নামটো নকওঁ, মোক পাপে চুব। মই যেতিয়া কবিতা পাঠ কৰিছিলোঁ, তাৰ পাছত সঞ্চালকৰ আসনৰ পৰা তেওঁ এটা কথা কৈছিল, অজিত দত্তৰ কবিতাবিলাক কবিতা নহয়, কিয়নো অজিত দত্তৰ কবিতাবিলাক প্ৰবন্ধৰ শব্দ। আজিও মোৰ সেইটো কাণত বাজি থাকে। আৰু এজন উদীয়মান ল'ৰাই কৈছিল, মই তেওঁৰ নামটোও নকওঁ, তেওঁ কৈছিল অজিত দত্তৰ অৰ্থাৎ অজিতদাৰ শব্দবিলাক বৰ কঠিন, যিবিলাক কবিতা নহয়। আৰু এজনে কৈছিল, অজিত দাই বৰ ৰৈ ৰৈ কবিতা পাঠ কৰে, ভাল নালাগে। এই তিনিটা কথাই মোক বহুত আক্ৰমণ কৰিছিল সেই কবি সন্মিলনখনত। শেষান্তৰত যেতিয়া সঞ্চালক বাইদেৱে তেওঁৰ পৰ্যালোচনা আগবঢ়াই শেষ কৰিছিল, তেতিয়া মই তেওঁৰ অনুমতি লৈ দুটামান কথা কৈছিলোঁ। আৰু যদি মই সেইদিনাখন সেই কথাকেইটা ক'ব নোৱাৰিলোহেঁতেন, আজিও মই বৰ আমনি পাই থাকিলোহেঁতেন। মই তেতিয়া বাইদেউক এটা কথা কৈছিলোঁ, বাইদেউ আপুনি যে মোক ক'লে অজিত দত্তৰ কবিতাবিলাক কবিতা নহয় প্ৰবন্ধৰ শব্দ, বাইদেউ আপোনাক খুব বিনয়েৰে এটা কথা ক'ব বিচাৰোঁ যে অভিধানখনে কেতিয়াও
তাৰ ভিতৰৰ শব্দবিলাক ভাগ ভাগ কৰি দিয়া নাই। ইয়াৰ প্ৰবন্ধৰ শব্দ, ইয়াৰ কবিতাৰ শব্দ, ইয়াৰ নাটকৰ শব্দ বা ইয়াৰ গল্পৰ শব্দ। আপুনি কেনেদৰে উপযুক্ত শব্দ নিৰ্বাচন কৰি সেই কবিতাৰ বিষয়বস্তুৰ সৈতে সংপৃক্ত হৈ থকা বাক্যশাৰীত স্থান দিব, সেইটোৱে ডাঙৰ কথা। আৰু মই সেই ভাতৃপ্ৰতিমজনক উত্তৰ দিছিলোঁ, কোনো শব্দই কঠিন হ'ব নোৱাৰে যদিহে আমাৰ শব্দৰ জ্ঞান থাকে। আচলতে আমাৰ শব্দৰ জ্ঞান নথকাৰ কাৰণে আমি শব্দবিলাক কঠিন বুলি কওঁ। ইয়াৰ যোগেদি মই সকলোকে অৱগত কৰিব বিচাৰোঁ যে সকলোৰে ইমান শব্দৰ জ্ঞান থাকিব লাগিব তেনে কথা নাই। কিন্তু মোক যে সেই কথাষাৰ কৈছিলে তাৰহে মই প্ৰত্যুত্তৰ দিছিলোঁ। আৰু ইজন মোৰ সহোদৰে যিটো কথা কৈছিল, অজিত দাই বৰ ৰৈ ৰৈ কবিতা পাঠ কৰে, তেতিয়া তেওঁ মই এটা কথা কৈছিলোঁ যে কবিতাত ছন্দ থাকিব লাগে, কিয়নো ছন্দত লয় অন্তৰ্নিহিত হৈ থাকে। আৰু লয়যুক্ত যি বাক্য বিন্যাস, সেই লয়যুক্ত বাক্য বিন্যাসে খুব সহজতে শ্ৰোতা দৰ্শকৰ হৃদয়ত হিল্লোল তুলিব পাৰে। তাক একেবাৰে মই সাধাৰণ এটা উদাহৰণে দিছিলোঁ। ধৰা তোমাৰ ঘৰলৈ আলহী আহিছে, তুমি জপনামুখতে লগ পাইছা, আৰু আহক বা আহা বুলি কৈ তুমি দৌৰি আহি তোমাৰ ঘৰৰ দুৱাৰদলি পাবা, সেইটোতো ভাল লগা কথা নহ'ব। জপনামুখতে যেতিয়া আলহীক পাইছা, আহক বা আহা বুলি কৈ তেওঁৰ লগে লগে আহি পদূলিমুখৰ আহি চোতাল গৰকি, তাৰপাছত নিজৰ দুৱাৰদলি গৰকি ভিতৰলৈ যদি লৈ অনা হয়, তেতিয়া হয়তো সেই আলহী অতিথিৰো ভাল লাগিব। অনুৰূপ ধৰণে সেই যে ছন্দৰ কথা ক'লোঁ, ছন্দই এটা দাবী কৰে, ক'ত আপুনি কিমান সময় ৰৈ পেলাই পাঠ কৰিব। আৰু যেতিয়া আপুনি খুব স্পীডত খোজকাঢ়িব তেতিয়াতো উজুতি খাব নহয় জানো। অনুৰূপ ধৰণে খুব খৰকৈ যদি আপুনি কবিতাটো পাঠ কৰে, সেইটো মনোগ্ৰাহী নহ'ব, শ্ৰোতা দৰ্শকৰ হিয়াত হিল্লোল তুলিব নোৱাৰিব। মই তিনিচুকীয়াত সেই যি 3টা অপবাদ পাইছিলোঁ, মোক মনত বৰ দুখ দিছিল। তেতিয়াই মই এটা থিৰাং কৰিছিলোঁ যে মই তেখেতলোকৰ লগত কথাৰে বা মুখেৰে যুঁজ বাক নকৰোঁ, কিয়নো সেইবিলাক মই ভাল নাপাওঁ। আৰু সেইবিলাকে যদি যুঁজ বাক কৰি থাকোঁ, তেতিয়াহ'লে মোৰ সৃষ্টি ক'ত হ'ব। শত্ৰুদাই আজি কোনোবাই কিবা এটা ক'ব, তেওঁৰ লগত মই কি উত্তৰ দিম লাগিম সেইটো ভাবি থাকিম। কাইলৈ বেলেগ এজনে ক'ব, সেইটো মই ভাবি থাকিম তেওঁৰ লগত লাগিবলৈ, তেতিয়াহ'লে মোৰ সৃষ্টিটো নহ'ব। সেইকাৰণে মই অভিধানখনক সেৱা কৰিছিলোঁ, সেৱা কৰিও তাৰ শব্দবিলাকক মই পূজা কৰিলোঁ। মই ক'লোঁ, তোমালোকে মোক পথ দেখুওৱা, বাট দেখুওৱা। তাৰপাছত সেই শব্দবিলাকে মোক পথ দেখালে, অভিধানখনে মোক মোৰ বাট দেখুৱালে। সেই হয়তো কোনোবাই যদি মোক কয় খুব কম সময়তে 1, 2 বা 3 মিনিটৰ ভিতৰতে যদি কিবা এটা বিষয় বস্তু দিয়ে, মই কবিতাৰ কথাই কৈছোঁ, তেতিয়া সেই 1, 2, 3 মিনিটৰ ভিতৰতে মই কিন্তু এটা কবিতা লিখি দিব পাৰিম। ইয়া মোৰ অহংকাৰ নহয়, ইয়া মোৰ কবিতাৰ প্ৰতি থকা অগাধ আত্মবিশ্বাস আৰু অগণিত অনুৰাগ। কিয়নো ধৰ্মগ্ৰন্থক মই মানো, পূজা কৰোঁ ঠিকেই, কিন্তু তাৰ এখোজ আগতে মই আমাৰ যি অসমীয়া অভিধানখন
অসমীয়া শব্দকোষখন সেইখনক মই পূজা কৰোঁ। আৰু সেই অসমীয়াৰ আমাৰ যিখন শব্দকোষ বা অভিধানখন অধ্যয়ন কৰাৰ বাবেহে তাৰ বুকুত সমাহিত হৈ থকা শব্দবিলাকে আজি অজিত দত্তক এজন কবি হিচাপে আপোনালোকৰ আগত পৰিচিত কৰি দিছে। আৰু সেয়ে মই শব্দবিলাকক পূজা কৰোঁ, অভিধানখনক মই পূজা কৰোঁ। ধৰ্মগ্ৰন্থৰ সলনি ধৰ্মগ্ৰন্থতকৈ মোৰ বাবে মোৰ অভিধানখন বহু শ্ৰেষ্ঠ। ই যে যি অকণমান আপোনালোকৰ সন্মুখত কথা ক'বলৈ শিকিছোঁ, এইবিলাকটো একোটা শব্দৰ মুকুতামালা নহয় জানো? আৰু সেই শব্দবিলাক মোক কোনে প্ৰদান কৰিছে বাৰু? অভিধানখনেই নহয় জানো? সেয়েহে অভিধানখনক মই সানিতো পূজা কৰোঁ। অভিধানখনৰ বাবে আজি মই কবিতাৰ জগতত অকণমান হ'লেও সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু মই সেই অভিধানৰ শব্দবিলাক মোৰ বাবে অপত্যস্বৰূপ, মোৰ সতি সন্ততি, যি মোৰ প্ৰাণৰ প্ৰাণৰ, যি মোৰ বুকুৰ আপোন, যি মোৰ এই জীৱন দাপোনৰ সেউজবুলীয়া দাপোন। আৰু এই কাব্যচৰ্চাৰ 50তম বৰ্ষৰ পাছত আপোনালোকৰ আগত এনেদৰে ক'বলৈ পাই মই বহুত সুখ অনুভৱ কৰিছোঁ। আৰু বহু ব্যক্তিয়ে মোৰ এই বিষয়টোৰ ওপৰত অৱগত কৰাৰ বাবে বা অৱগত কৰোৱাবৰ বাবে অনুৰোধ কৰিছিল, যিটো কাৰণে মই আজি এই কথাখিনি ক'বলৈ বাধ্য হৈছোঁ। আৰু এই কথাখিনি মই অগাধ আত্মবিশ্বাসেৰে কৈছোঁ। আৰু আপোনালোকে কেতিয়াও ইয়াত মোৰ অহংকাৰ সন্নিহিত হৈ আছে বুলি নাভাবিব। মোৰ মনৰ মুলুকত, মোৰ অন্তৰৰ অভিধানখনত কিন্তু অহংকাৰ শব্দটোৰ স্থান তিলমানো নাই। আছে মাথো অগাধ আত্মবিশ্বাস। মই আকৌ কৈছোঁ, যিদিনাখনলৈকে মই জীয়াই থাকিম সিদিনাখনলৈকে মই কবিতা লিখি থাকিম। আৰু চিতাত উঠাৰ পৰলৈকে মই কবিতা লিখি যাম। শেষান্তৰত মোৰ এটি স্তৱকৰে আজিৰ এই অনুভৱৰ অৱসান ঘটোৱাৰ আয়াস কৰিছোঁ। ইয়াৰ নাম মই নিদিওঁ, আপোনালোকে নিজেই দি ল'ব মোৰ অনুভৱৰ। যেতিয়া মই তোমাৰ চকুৰ মণিত মোৰ প্ৰতিচ্ছবি জল জল পটপটকৈ দেখা পাইছিলোঁ, তেতিয়াই মোৰ হাতৰ ৰেখাত চিৰ জীৱনৰ বাবে তোমাৰ নাম খোদিত কৰিছিলোঁ। আৰু পুৱতি নিশাৰ পিৰালিত মোৰ ঘৰৰ দুৱাৰদলিত এটি ৰঙচুৱা সূৰুজৰ জনন ঘটা দেখিছিলোঁ। আৰু মোৰ জীৱন দাপোনত তোমাৰ উৰণি তলৰ সেই সেন্দুৰৰ বুটটোত মই মোৰ জীৱন জগতি পৰিপূৰ্ণ হৈছিল বুলি অনুধাৱন কৰিছিলোঁ। এই কবিতাটোৰে এই
সাধাৰণ কেঁচি লোৱা আমা ডিমা কবিতাটোৰে আজিৰ এই অনুভৱৰ অৱসান ঘটোৱাৰ আয়াস কৰিলোঁ। পুনৰবাৰ আপোনালোকক মই শ্ৰদ্ধা, চেনেহ, সেৱা সকলোখিনি যাচিছোঁ, কিয়নো আপোনালোক মোৰ চিৰ অনুগত আৰু মই আপোনালোকৰ চিৰ অনুগত। আৰু এনেকৈয়ে মোৰ এই কাব্যৰ জগতত মোৰ বয়োজ্যেষ্ঠসকলে মোক আশীৰ্বাদ প্ৰদান কৰি যাব। মোৰ লগৰীয়াসকলে মোক সঁহাৰি জনাই যাব আৰু মোৰ কনিষ্ঠসকলে মোক অকণমান লগ দি যাব। এই আশাৰেই আজিৰ এই ভিডিঅ'টো ইমানতে অৱসান ঘটাইছোঁ। ধন্যবাদ।